দ্বিতীয় যোৱা লোকসভা নিৰ্বাচনত আমি এই অঞ্চলৰ পৰা মানে 85%ৰ ওপৰত ভোট পাইছে। কিছু ভোট আমি পোৱা নাছিলোঁ, কিন্তু ইতিমধ্যে এই আমাৰ মণ্ডল কংগ্ৰেছৰ জৰিয়তে তেওঁলোকে যোগাযোগ কৰিছে যে আমি যিখিনি মানুহ আছোঁ বাহিৰত আমিও কংগ্ৰেছ দলত যোগদান কৰিম। গতিকে তেওঁৰ আহ্বানত মই আহিছিলোঁ আৰু তেওঁলোকক কংগ্ৰেছ দলত যোগদান কৰে। আজি আমাৰ লিখিত আকাৰে 104 জন আছে, কিন্তু দেখা গ'ল আমাৰ অলিখিতভাৱেও বহু মানুহ যোগদান কৰিলে, গামোচা কম পৰি গ'ল। 2-এজন আছে বিজেপিৰ আৰু মেক্সিমাম UDF দল। পঞ্চায়ত নিৰ্বাচনত কেনেধৰণৰ তৎপৰতা চলিছে? যিহেতু নিৰ্বাচন আহি আছে পঞ্চায়ত, এই নিৰ্বাচনত কেনেধৰণে তৎপৰতা চলাইছে? পঞ্চায়ত নিৰ্বাচনত আমাৰ ভাল হ'ব, কোনো সন্দেহ নাই, যথেষ্ট ভাল হ'ব। দলীয় প্ৰতীক থাকিব মানে AP মেম্বাৰ আৰু ZPC মেম্বাৰ এই দুটাত দলীয় প্ৰতীক থাকিব। গাঁও পঞ্চায়ত মেম্বাৰৰ দলীয় প্ৰতীক নাথাকে, আৰু মেম্বাৰৰ পৰা যিহেতু পঞ্চায়ত প্ৰেচিডেণ্ট নিৰ্বাচন কৰা হ'ব, গতিকে আমি ভাবিছোঁ মেম্বাৰসকলক যদি আমাৰ গাঁৱৰ ৰাইজে বাছি দিব পাৰে, সৰ্বসন্মতিক্ৰমে যদি এজন বাছি দিব পাৰে, তেতিয়াহ'লে আমি কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থী বুলি আমি লিখিত আকাৰে ৰাইজক জনাই দিম। আমি সেইটো গাঁৱত আমি যিটো ৰাস্তা বৰ্তমানে আছে, কেঁচা ৰাস্তা আমি বনাইছিলোঁ, কিন্তু পকী পথ এতিয়া আমি বনাব পৰা নাই, কাৰণ আপোনালোকে জানে যে আমাক সীমিত এটা এমাউণ্ট দিয়া হয় বিধায়কসকলক। সেই এমাউণ্ট দি বৃহৎ এলেকা, আমাৰ এই বৃহৎ এলেকাত আমি গোটেই এৰিয়া কাভাৰ কৰিব পৰা নাই। ইতিমধ্যে আপোনালোকে জানে বন্দিহানাৰ পৰা মাজেশ্বৰলৈকে মেইন ৰোডটো আমি অলৰেডি পকী কৰিলোঁ, কমপ্লিট হোৱা নাই, কাম চলি আছে, আৰু তাৰ আগতে কিছু পকী ৰাস্তা আমি বনাইছিলোঁ। গতিকে পৰ্যায়ক্ৰমে আমি কামবিলাক কৰি আছোঁ। গতিকে আৰু এটা কাৰণ আছে, সেই পকী পথটো পশ্চিম সমষ্টিৰ হয় না দক্ষিণ আলমাৰা সমষ্টিৰ হয়, সেইটো এটা ডিছপিউট আছিলে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।